নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজি ভিডিঅ'টিত আমি আলোচনা কৰিম বিএড কলেজৰ শিক্ষক হ'বলৈ কেনে ধৰণৰ এলিজিবিলিটি লাগে বা এমএড কৰাটো কম্পালসৰি নেকি সো এনে ধৰণৰ বিভিন্ন প্ৰশ্ন আপোনালোকে কমেন্ট বক্সত কৰিছিলে প্ৰিভিয়াস ভিডিঅ'বোৰত গতিকে আজি ভিডিঅ'টিত আমি এই বিষয়ে আলোচনা কৰিম যে বিএড কলেজৰ প্ৰিন্সিপাল হ'বলৈ এছ'চিয়েট প্ৰফেসৰ হ'বলৈ বা এসিস্ট্যান্ট প্ৰফেসৰ হ'বলৈ কেনে ধৰণৰ কোৱালিফিকেশনৰ প্ৰয়োজন হয় এমএড ডিগ্ৰী কম্পালসৰি হয় নে নহয় বা কাৰ বাবে এমএড ডিগ্ৰীৰ প্ৰয়োজন নহয় এই সকলোবিলাক এই ভিডিঅ'টিত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব প্ৰথমতে মই ক'ব বিচাৰিছো বিএড কলেজৰ শিক্ষক হ'বলৈ এমএড ডিগ্ৰীটো কম্পালসৰি হয় তাৰ উপৰিও আৰু কিছু এলিজিবিলিটি লাগিব সেইখিনি আমি ডিটেইলছত আলোচনা কৰিম প্ৰথমতে মই ক'ব বিচাৰিছো বৰ্তমান সময়ত যিবিলাক এফিলিয়েটেড কলেজ আছে বিএড কলেজ আছে বা প্ৰাইভেট বিএড কলেজ আছে সেইবিলাকত আপোনালোকে হয়তো বিভিন্ন এনে ধৰণৰ শিক্ষক দেখিছে যিবিলাকৰ হয়তো এমএড ডিগ্ৰী নাই বা হয়তো নেট বা স্লেট এইবিলাকো নাই তথাপি তেওঁলোকে শিক্ষকতা কৰি আছে কাৰণ তেওঁলোক কন্ট্ৰাকচুৱেল টিচাৰ হয় তেওঁলোক পাৰ্মানেন্ট টিচাৰ নহয় সেইভাবে তেওঁলোকে কৰিব পাৰিছে গতিকে তেনে ধৰণৰ শিক্ষক থাকেই প্ৰতিখন কলেজতে কিন্তু যদি আপুনি পাৰ্মানেন্ট টিচাৰ হ'ব বিচাৰে তেতিয়া হলে আপোনাৰ কিছুমান কোৱালিফিকেশন বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফুলফিল কৰিব লাগিব গতিকে সেইখিনি আমি এই ভিডিঅ'টিত আলোচনা কৰিম গতিকে মই ডাইৰেক্টলি আপোনালোকক বিএড কলেজ বিলাকৰ এনসিটি নৰ্মছ মতে কেনে ধৰণৰ এলিজিবিলিটি থাকিব লাগে শিক্ষকসকলৰ সেইখিনি মই ডাইৰেক্টলি আপোনালোকক দেখুৱাই দিছো এই নোটিছখনৰ পৰা এটো 2017 চনত ৰিভাইজ কৰা হৈছিল আৰু হেইটোৱে বৰ্তমানলৈকে চলি আছে হয়তো পৰৱৰ্তী সময়ত আকৌ চেঞ্জ হ'ব পাৰে কিছু পৰিমাণে কিন্তু বৰ্তমান সময়লৈকে এটোৱে চলি আছে সেইখিনি এই ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰথমতে আমি চাইছো প্ৰিন্সিপাল বা এইচঅডি হ'বলৈ কেনে ধৰণৰ কোৱালিফিকেশনৰ প্ৰয়োজন হয় গতিকে বিএড কলেজৰ প্ৰিন্সিপাল এজন হ'বলৈ হলে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব পিজি থাকিব লাগিব সায়েন্সত হ'ব পাৰে সোশ্যাল সায়েন্সত হ'ব পাৰে আৰ্টছৰ যিকোনো সাবজেক্ট হিউম্যানিটিজ বা কমাৰ্চ এনে ধৰণৰ যিকোনো সাবজেক্টত হ'ব পাৰে আৰু 55% মাৰ্কস থাকিব লাগিব হেই পিজি কোৰ্সত তাৰ ওপৰত আপোনাৰ এমএড থাকিব লাগিব 55% মাৰ্কস থাকিব লাগিব এমএডত আৰু বিএড থাকিব লাগিব বিএডতো 55% মাৰ্কস থাকিব লাগিব গতিকে বিএড এমএড আৰু পিজি থাকিব লাগিব আৰু এটো ইয়াত উল্লেখ কৰা আছে যদি আপুনি এডুকেশনত এমএ হয় তেতিয়া হলে এমএডৰ প্ৰয়োজন নহয় আপুনি যদি এডুকেশনত এমএ আছে তাত 55% মাৰ্কস আছে তেতিয়া হলে আপুনি আৰু এমএড কৰিব নালাগে তাৰ ইকুইভ্যালেন্ট হয় গতিকে এইখিনি আপোনালোকে বুজি পালে তাৰ ওপৰত প্ৰিন্সিপাল হ'বলৈ পিএইচডি ডিগ্ৰীও লাগিব 8 years of teaching experience থাকিব লাগিব 8 বছৰৰ teaching experience থাকিব লাগিব secondary teacher education institution after eligibility গতিকে এইখিনি যদি আপোনাৰ আছে তেতিয়া হলে আপুনি বিএড কলেজৰ প্ৰিন্সিপাল বা এইচঅডি হ'ব পাৰিব ইয়াৰ পিছত আহিলো আমি প্ৰফেসৰ বা এছ'চিয়েট প্ৰফেসৰ হ'বলৈ কেনে ধৰণৰ কোৱালিফিকেশনৰ প্ৰয়োজন হয় suppose গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব মিনিমাম 55% মাৰ্কস থাকিব লাগিব যেটো সাবজেক্টত আপুনি ধৰক টিচাৰ হিচাপে এপইন্ট হ'ব বিচাৰে সেই সাবজেক্টতে আপোনাৰ কি থাকিব লাগিব পিজি থাকিব লাগিব হেতু ইয়াত উল্লেখ কৰা আছে তাৰ ওপৰত ইয়াতে উল্লেখ কৰা আছে পোষ্ট গ্ৰেজুৱেট আপোনাৰ থাকিব লাগিব এডুকেশনত যাক এমএড বুলি কয় কাৰণ বিএড টু হৈছে গ্ৰেজুৱেচন হয় আৰু এমএড টু পোষ্ট গ্ৰেজুৱেট হয় গতিকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশন দ্যাট মিন্স এমএড থাকিব লাগিব নাইবা এডুকেশন সাবজেক্টত আপুনি পোষ্ট গ্ৰেজুৱেট বা এমএ কৰা হ'ব লাগিব তেতিয়া আপুনি পাৰিব আৰু বিএড টু থাকিবই লাগিব টোটাল 55% মাৰ্কস আপোনাৰ থাকিব লাগিব এমএডতো 55% মাৰ্কস বিএডতো 55% মাৰ্কস থাকিব লাগিব আৰু যদি আপোনাৰ এডুকেশনত এমএ কৰিছিল তেতিয়া হলে এমএড 55% মাৰ্কস থাকিব লাগিব সো ইয়াৰ ওপৰত প্ৰফেসৰ বা এছ'চিয়েট প্ৰফেসৰ হ'বলৈও আপোনাৰ পিএইচডি ডিগ্ৰী থাকিব লাগিব আৰু এট লিষ্ট 10 বছৰৰ এটা এক্সপেৰিয়েন্স থাকিব লাগে এতিয়া আইছো নেক্সট যেটো সি নম্বৰ আছে এসিস্ট্যান্ট প্ৰফেসৰ ইন এডুকেশনত গতিকে এডুকেশন যদি আপুনি এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে জয়েন কৰিব বিচাৰে কোনোবা কলেজত তেতিয়া হলে আপোনাৰ কেনে ধৰণৰ কোৱালিফিকেশন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব সোশ্যাল সায়েন্সত হ'ব পাৰে হিউম্যানিটিজৰ হ'ব পাৰে সায়েন্সৰ হ'ব পাৰে ম্যাথমেটিক্সত হ'ব পাৰে ল্যাঙ্গুৱেজত হ'ব পাৰে কমাৰ্চত হ'ব পাৰে এনে ধৰণৰ কেটেগৰি বিলাকত যদি আপুনি পিজি কৰিছে আৰু তাত যদি আপোনাৰ 55% মাৰ্কস আছে তাৰ ওপৰত এমএডত 55% মাৰ্কস থাকিব লাগিব গতিকে তেনে ধৰণে যদি আপুনি কৰিছে বা বিএডত 55% মাৰ্কস আছে তেতিয়া হলে আপুনি এলিজিবল হ'ব এসিস্ট্যান্ট প্ৰফেসৰৰ বাবে ইন এডুকেশন গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব প্ৰায় একেই হয় আগৰ বিলাকৰ নিচিনা ইয়াতে পিএইচডিৰ প্ৰয়োজন নহয় কিন্তু এছ'চিয়েট প্ৰফেসৰ হ'বলৈ পিএইচডি লাগিব বা এইচঅডি বা প্ৰিন্সিপাল হ'বলৈ পিএইচডি লাগে এসিস্ট্যান্ট প্ৰফেসৰ হ'বলৈ পিএইচডিৰ প্ৰয়োজন নাথাকে তলত লিখা আছে যদি আপুনি লিংগুইষ্টিকৰ টিচাৰ হিচাপে যদি আপুনি জয়েন কৰিব বিচাৰে তেতিয়া হলে মাষ্টাৰ্ছ থাকিব লাগিব পিজি কৰা হ'ব লাগিব লিংগুইষ্টিক্সত আৰু 55% মাৰ্কস থাকিব লাগিব এমএড থাকিব লাগিব আৰু বিএড থাকিব লাগিব আৰু এইবিলাকতো 55% মাৰ্কসে থাকিব লাগিব এতিয়া ডি নম্বৰ যদি আমি চাও
এছিষ্টেণ্ট প্ৰফেছৰ ইন কাৰিকুলাম এণ্ড পেডাগগিক কোৰ্চেছ গতিকে আপুনি যদি এছিষ্টেণ্ট প্ৰফেছৰ হিচাপে জইন কৰিব বিচাৰে কাৰিকুলাম আৰু পেডাগগিক কোৰ্চবিলাকৰ বাবে বা এই কোৰ্চবিলাকৰ শিক্ষক হিচাপে তেতিয়াহ'লে আপোনাৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ছ'চিয়েল ছায়েন্সত হ'ব পাৰে হিউমেনিটিছত হ'ব পাৰে ছায়েন্সত হ'ব পাৰে মেথমেটিক্সত হ'ব পাৰে লেংগুৱেজত হ'ব পাৰে কমাৰ্চত হ'ব পাৰে আৰু তাত আপোনাৰ 55% মাৰ্কছ থাকিব লাগিব সেই পিজিত আৰু এমএডত 55% মাৰ্কছ থাকিব লাগিব গতিকে এমএডত 55% মাৰ্কছ আৰু বিএডতো 55% মাৰ্কছ থাকিব লাগিব আৰু যদি এডুকেশ্যনত এমএ হয় তেনেহ'লে এমএড নাথাকিলেও হ'ব গতিকে এইখিনি আপোনাৰ থাকিব লাগিব এটা নেক্সট যেটো আছে এছিষ্টেণ্ট প্ৰফেছৰ ইন এডুকেশ্যন ফাইন আৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছ যদি আপুনি এজন শিক্ষক হিচাপে জইন কৰিব বিচাৰে ফাইন আৰ্টছ আৰু পাৰফৰ্মিং আৰ্টছৰ শিক্ষক হিচাপে তেতিয়াহ'লে আপোনাৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ফাইন আৰ্টছত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 55% মাৰ্কছ আপোনাৰ থাকিব লাগিব আৰু পাৰফৰ্মিং আৰ্টছৰ বাবে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব মিউজিকত বা ডান্সত বা থিয়েটাৰ আৰ্টছ এইবিলাকত থাকিব লাগিব পিজি আৰু 55% মাৰ্কছ থাকিব লাগিব তাৰ প্ৰফেশনাল যিবিলাক এক্সপেৰিয়েন্স তো এইবিলাক থাকিবই লাগিব এইবিলাক যদি আছে তেতিয়াহ'লে আপোনালোকে এছিষ্টেণ্ট প্ৰফেছৰ ফাইন আৰ্টছ বা পাৰফৰ্মিং আৰ্টছৰ বাবে আপোনালোকে এলিজিবল হ'ব এতিয়া নেক্সটত আছে এছিষ্টেণ্ট প্ৰফেছৰ ইন ফিজিকেল এডুকেশ্যন এতিয়া বিএড কোৰ্চত ফিজিকেল এডুকেশ্যনো থাকে গতিকে ফিজিকেল এডুকেশ্যনৰ যদি শিক্ষক হিচাপে এছিষ্টেণ্ট প্ৰফেছৰ হিচাপে জইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ফিজিকেল এডুকেশ্যনত পিজি হ'ব লাগিব মিনিমাম 55% মাৰ্কছ থাকিব লাগিব সো ইয়াৰ ওপৰত আপোনালোকৰ নেট থাকিব লাগিব বা স্লেট থাকিব লাগিব ইউজিসি যেটো নেট বা স্লেট আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে গভৰ্ণমেণ্ট শিক্ষক হ'ব পাৰিব গভৰ্ণমেণ্ট টিচাৰ হ'ব পাৰিব বিএড কলেজৰ আৰু এতিয়া যেটো 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএড হ'ব এতিয়া সিনিয়ৰ কলেজ বিলাকতে আপোনালোকে বিএড কোৰ্স বিলাক থাকিব গতিকে তাত যিবিলাক শিক্ষক ল'ব তে তাত নেট বা স্লেটৰ প্ৰয়োজন হ'বই গতিকে আপোনালোকে অকল এমএড কৰিলে নহব এমএডৰ লগতে আপোনালোকে নেট বা স্লেটও ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে বেছি আপোনালোকৰ লাভ হ'ব ইয়াৰ ওপৰত আপোনালোকে মন কৰিব তলত কেইটামান আৰু উল্লেখ কৰা আছে যে যদি আপুনি মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে ফিজিক্সত কৰিছে কেমিষ্ট্ৰিত কৰিছে বায়োকেমিষ্ট্ৰিত কৰিছে বা ইলেক্ট্ৰনিক সায়েন্সত কৰিছে বা এনে ধৰণৰ ৰিলেভেন্ট কিছুমান সাবজেক্টত যদি আপুনি কৰিছে তেনেহলে আপুনি ফিজিক্যাল সায়েন্সৰ শিক্ষক হিচাপে জয়েন কৰিব পাৰে এসিস্ট্যান্ট প্ৰফেছৰ হিচাপে বাকি কোৱালিফিকেশন খিনি আপোনালোকৰ লাগিবই এমএড বিএড এইবিলাকটো লাগিবই কিন্তু আপুনি সায়েন্সৰ যদি হয় বা ফিজিক্স কেমিষ্ট্ৰি বায়োকেমিষ্ট্ৰি ইলেক্ট্ৰনিক সায়েন্সেস এইবিলাক সাবজেক্টত যদি আপুনি মাষ্টাৰ্ছ কৰিছে তেতিয়া আপুনি ফিজিক্যাল সায়েন্সৰ শিক্ষক হিচাপে আপুনি এপইন্ট হ'ব পাৰে তাৰ পিছত নেক্সট দিয়া আছে যদি আপুনি মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে জুলজিত বটানীত এনভাইৰনমেন্টাল সায়েন্সত মাইক্ৰোবায়োলজি প্লান্ট ফিজিওলজি বায়োটেকনলজি বা এনে ধৰণৰ যদি ৰিলেভেন্ট সাবজেক্টত আপুনি মাষ্টাৰ্ছ কৰিছে তেতিয়া হলে আপুনি লাইফ সায়েন্সৰ শিক্ষক হিচাপে আপুনি জয়েন কৰিব পাৰিব বা এলিজিবল হ'ব বাকি যিখিনি কোৱালিফিকেশন সেইখিনি ইয়াতো লাগিব সেইখিনি সকলোৰ বাবে সমান হয় কিন্তু ইয়াত সাবজেক্ট বিলাক ভাগ কৰি দিয়া হৈছে কোনবিলাক সাবজেক্টৰ পিজি সকলে কোনবিলাক সাবজেক্টৰ শিক্ষক হিচাপে জয়েন কৰিব পাৰিব সেই কথাখিনি ইয়াত উল্লেখ আছে গতিকে জুলজি বটানী এনভাইৰনমেন্টাল মাইক্ৰোবায়োলজি এইবিলাকত যে পিজি কৰিছে তেওঁলোক লাইফ সায়েন্সৰ শিক্ষক হিচাপে জয়েন কৰিব পাৰিব তাৰ পিছত তলত আকৌ দিয়া আছে যি সকলে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে হিষ্টৰীত পলিটিক্যাল সায়েন্সত ইকনমিক্সত জিওগ্ৰাফিত সোশিয়োলজি বা পাব্লিক এডমিনিষ্ট্ৰেচন বা এনে ধৰণৰ ৰিলেভেন্ট সাবজেক্ট বিলাকত যে কৰিছে তেওঁলোকে সোশ্যাল ষ্টাডিজৰ শিক্ষক হিচাপে জয়েন কৰিব পাৰিব গতিকে এইখিনি আপোনালোকে চাই ল'ব কোনবিলাক সাবজেক্টৰ কেণ্ডিডেট সকলে কোনবিলাক সাবজেক্টত শিক্ষক হিচাপে জয়েন কৰিব পাৰিব এইবিলাক ইয়াত উল্লেখ কৰা আছে গতিকে এই পিডিএফ ফাইলৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে ডিটেইলছ চাব পাৰিব তাৰ উপৰি ইয়াত ৰিলেক্সেশনৰ কথা দিয়া আছে যে 55% যেটো দিয়া আছিল এমএড বা বিএডত ইয়াতে ৰিলেক্সেশন দিয়া হৈছে যিসকল এসটি এসসি ফিজিক্যালি যিবিলাক হ্যান্ডিক্যাপ বা ভিজুৱেলি হ্যান্ডিক্যাপড হয় এইবিলাকৰ বাবে ইয়াতে ৰিলেক্সেশন দিয়া আছে 5% ৰিলেক্সেশন দিয়া আছে আৰু ইয়াত উল্লেখ কৰাও আছে যে নেট স্লেট বা পিএইচডি থকা সকলক প্ৰিফাৰেন্স দিয়া হ'ব সো গতিকে বহুতে খুদি আছিল বিএড কলেজৰ শিক্ষক হ'বলৈ কেনে ধৰণৰ কোৱালিফিকেশন লাগে এমএড টু কম্পালসৰি হয় নে নহয় এমএড কৰিলে কি লাভ হ'ব এনে ধৰণৰ বিভিন্ন প্ৰশ্ন কৰিছিল গতিকে এমএড কৰিলে আপোনালোকৰ ডেফিনেটলি লাভ হ'ব কিন্তু অকল এমএড কৰিলে বিশেষ লাভ নহব কিন্তু এমএডৰ লগতে আপোনাৰ যদি পিজি আছে বা আপোনাৰ যদি নেট বা স্লেট ক্লিয়াৰ আছে তেতিয়াহলে আপোনাৰ বহুত বেছি লাভৰ চান্স আছে কাৰণ অনাগত দিনত বিএড শিক্ষকৰ কিছু পোষ্ট হয়তো ওলাব গতিকে তাৰ বাবে আপোনালোক এলিজিবল হ'ব গতিকে এমএডৰ বাবে বড়োলেণ্ড ইউনিভাৰ্চিটিত অলৰেডি এপ্লিকেশন ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশন হৈ আছে এতিয়াও আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ হয়তো এমএডৰ নোটিফিকেশন অতি সোনকালে আহিব গতিকে যিসকলে বিচাৰে তেওঁলোকে কৰিব পাৰিব আৰু এমএড কৰাৰ বাবে বিএডত 50% মাৰ্কছ থাকিব লাগিব তেতিয়া এমএড কৰিব পাৰে গতিকে আজি ভিডিঅ'ৰ জৰিয়তে এইখিনি ইনফৰমেচন আপোনালোকলৈ আগবঢ়ালো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ